নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান এতিয়া সময় নিশা ৮ বাজিছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই কুলেন্দু ভূঞা আজি ভাদ মাহৰ প্ৰথম দিন অসমীয়া সমাজ জীৱনত ভাদ মাহক পবিত্ৰ মাহ হিচাপে পালন কৰা হয় ইপিনে শৰতৰ আগমনে পৰিৱেশলৈ আনে এক অনন্য পৰিৱৰ্তন নাম কীৰ্তনৰ অমিয়া ভক্তিৰসেৰে মুখৰিত হয় অসমৰ প্ৰতিটো নামঘৰ নামঘৰে গুণানুকীৰ্তন হয় গুৰু দুজনাৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ সত্ৰ আৰু নামঘৰসমূহতো কালিৰে পৰা ভক্তপ্ৰাণ ৰাইজে নাম লোৱা পৰিলক্ষিত হৈছে যোৱা 14 আগষ্টত লোক নিৰ্মাণ বিভাগৰ উত্তৰ লখিমপুৰ পথ সংমণ্ডলৰ অন্তৰ্গত বগীনদী পঞ্চায়তৰ কলাগুৰু হাইস্কুল তিনিআলিৰ পৰা মিছামাৰী ৰতনপুৰ মিলনপুৰ হৈ বগীনদীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী 4 কিলোমিটাৰ পকী পথটিৰ নিৰ্মাণত বিভাগীয় নীতিৰ নিৰ্দেশনা অমান্য কৰি দুৰ্নীতিৰে নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বিষয়টোত হস্তক্ষেপ কৰি শিক্ষেপ পথছোৱা স্থানীয় বিধায়ক মানৱ ডেকাই নিজে পৰিদৰ্শন কৰি বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে 1927 চনত প্ৰতিষ্ঠা হোৱা বিহপুৰীয়াৰ মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ইয়াৰ বাবে দেৱানন্দ হাজৰিকাক সভাপতি অৱসৰপ্ৰাপ্ত কৃষি বিষয়া বিজয় দত্তক কাৰ্যকৰী সভাপতি আৰু কনক দাসক প্ৰধান সম্পাদক হিচাপে লৈ অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু এই সমিতিয়ে শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানটি আয়োজনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 25 নম্বৰ ডিক্ৰং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2025 চনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আগম মিগাং তাবুৰাম টাইট শিক্ষাজ্যোতি আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য বিতৰণৰ অনুষ্ঠান যোৱা 15 আগষ্টত বিহপুৰীয়াৰ বদতিস্থিত আবুতানী কুমদাং প্ৰাংগণত অনুষ্ঠিত হয় অনিৰুদ্ধদেৱ বাঁহগৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱৰঞ্জন কামানে উদ্বোধন কৰা সভাত মিচিং মিগাক কেবাঙৰ বিহপুৰীয়া জিলা সমিতিৰ সভাপতি জিতেন্দ্ৰ দলে সভাপতিত্ব কৰে লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আই থানৰ 29তম প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অহা 3 আৰু 4 ছেপ্টেম্বৰত আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে কাৰ্যসূচী অনুসৰি পহিলা দিনা দুপৰীয়া বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা আৰতি প্ৰদৰ্শনৰ পিছতে দেৱী বন্দনা তাণ্ডৱ নৃত্য কালী নৃত্য দশৱতাৰ নৃত্য আদি প্ৰদৰ্শন হ'ব দ্বিতীয় দিনা পুৱা 7 বজাৰ পৰা সোৱণশিৰি নদীৰ পাৰত জলসংগ্ৰহৰ এক কাৰ্যসূচী হাতত লোৱা হৈছে শ্ৰী শ্ৰী পদুমণি আই থানৰ সংক্ষিপ্ত ইতিবৃত্ত নামৰ এখনি গ্ৰন্থ উন্মোচন হ'ব বুলি কাৰ্যসূচীত প্ৰকাশ স্থানীয় শিল্পীসকলৰ দ্বাৰা দ্বিতীয় দিনা বিপ্ৰদামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ নামৰ এখনি ভাওনাও প্ৰদৰ্শন হ'ব ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক মণ্ডলীয়ে যোৱা 22 জুলাইৰ পৰা প্ৰচাৰ আৰম্ভ হোৱা ৰেডিঅ' লখিমপুৰৰ প্ৰতি ৰাইজে আগবঢ়োৱা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে অনুষ্ঠানটিৰ তৰফৰ পৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে প্ৰথম অৱস্থাত কেৱল লখিমপুৰৰ বাতৰিৰে আৰম্ভ কৰা ৰেডিঅ' লখিমপুৰত পৰৱৰ্তী সময়ত শিল্পীৰ পৃথিৱী আৰু কাব্যকুঞ্জ নামৰ দুটি অনুষ্ঠানৰো সংযোজন হৈছে বহু সচেতন শ্ৰোতাই অনুষ্ঠান প্ৰচাৰত লৈ আখুৱাহ আঙুলিয়াই দি অনুষ্ঠানটি ৰুচিসন্মত আৰু পৰিশীলিত ৰূপত প্ৰচাৰ কৰাত সহায় কৰি উদগনি যোগাইছে পৰৱৰ্তী সময়ত ভালেমান অনুষ্ঠান সংযোজন হ'ব লগা এই ৰেডিঅ' লখিমপুৰে পূৰ্ণতা পোৱাৰ পিছত চুবুৰীয়া অন্যান্য জিলাসমূহকো সামৰি লোৱাৰ পৰিকল্পনা কৰা গৈছে লখিমপুৰ জিলাৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত ৰামপুৰ বগীবিল ফুটবল কোচিং চেণ্টাৰ আৰু ৰামপুৰ বগীবিল ফুটবল ক্লাবৰ উদ্যোগত ৰাজগড় বগীবিল হাইস্কুল খেলপথাৰত জিলাভিত্তিক চতুৰ্থ বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি যোৱা 8 আগষ্টৰ পৰা 15 আগষ্টলৈ অনুষ্ঠিত হয় ফুটবল প্ৰতিযোগিতাখনিত সৰ্বমুঠ 10টা দলে অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা যায় প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত দিখৌমুখীয়া ডাইনেমছ এফচি আৰু হাতিলুঙৰ কোচিং চেণ্টাৰ এফচিৰ মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনিত ডাইনেমছ এফচি চূড়ান্ত বিজয়ী হিচাপে খিতাপ লাভ কৰে শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত নমস্কাৰ শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে এয়া ৰেডিঅ' লখিমপুৰ আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্যশিল্পী শ্ৰী সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ আজি 6ষ্ঠ খণ্ড আগবঢ়োৱা হৈছে সাক্ষাৎকাৰ গ্ৰহণ মিণ্টু শইকীয়াৰ আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়ো শিল্পীৰ পৃথিৱীৰ আজিৰ খণ্ডলৈ আমি পুনৰ স্বাগতম জনাইছোঁ লখিমপুৰৰ যিগৰাকী ব্যক্তিৰ সৈতে যোৱা কেইটি খণ্ডত আমি সাক্ষাৎকাৰ ভিত্তিক কথা পাতি আছোঁ সাংস্কৃতিক
ক্ষেত্ৰৰ লগতে নাটক সাহিত্য ইত্যাদি আচলতে সাহিত্যৰ বিষয়ে তেখেতৰ সৈতে এতিয়ালৈকে আলোচনা কৰা হোৱা নাই সাহিত্যৰ দুই এটি কথা আমি আলোচনা কৰিম এই মুহূৰ্তত আৰু লগতে নাটকৰ যি পোহৰৰ ব্যৱস্থা বা শব্দৰ ব্যৱস্থা সেইখিনি কথা আমি আজিৰ খণ্ডত আলোচনা কৰিম স্যাৰ আজিৰ খণ্ডলৈ পুনৰ আপোনাক স্বাগতম জনাইছো ধন্যবাদ জনাইছো স্যাৰ প্ৰথমতে এটা কথা জানিব খুজিছো আপুনি সাহিত্যৰ লগত জড়িত হৈ আছিল নেকি সাহিত্য চৰ্চাৰ লগত সাহিত্য চৰ্চাৰ লগত ঠিক তেনেকৈ জড়িত বুলি ক'ব নোৱাৰোঁ কিন্তু মই এনেই নাটক লিখিছোঁ আৰু মোৰ দুই এটা প্ৰবন্ধ পাতি য'ত প্ৰকাশ পাইছে বাৰু বিশেষকৈ আলোচনী কলেজৰ আলোচনীত বা আৰু দুই এটা আমাৰ তাহানি অসম বাণীটো মোক ওলাইছে প্ৰবন্ধ বিশেষকৈ নাটকৰ ক্ষেত্ৰত মই দুই এটা প্ৰবন্ধ পাতি মূলতঃ যিহেতু ছাৰ আপুনি নাটকৰ লগতেই জড়িত সেই সময়ৰ কথা কৈ আছোঁ আজিৰ পৰা ভালেমান বছৰ পূৰ্বৰ আজি যেনেকৈ অত্যাধুনিক বিভিন্ন সা সামগ্ৰী আহিল লাইট ছাউণ্ডৰ ক্ষেত্ৰত তাহানি সেই যে আজিৰ পৰা 4টা দশক পূৰ্বে বা 3টা দশক পূৰ্বে পোহৰৰ ক্ষেত্ৰখনত কেনেকুৱা ধৰণৰ কাৰিকৰী কৌশল আছিল আপুনি মানে সেই সময়তো লাইট নাছিলেই গতিকে মেন্থন লাইট লৈহে অভিনয় কৰা হৈছিল আমি বাৰু তেতিয়া সৰু অলপ আমি পিছত লাইট পাইছোঁগৈ গতিকে মেন্থন লাইটৰ দ্বাৰা দেখুওৱা হৈছিল আৰু বিশেষকৈ স্পটলাইট প্ৰয়োগ কৰিবলৈ মই এবাৰ কিবা এখন নাটক চাইছিলোঁ সৰু তেতিয়া 55 নাট্য মন্দিৰত মানে ডাঙৰ 3 বেটিয়া টৰ্চৰ পোহৰত মানে স্পটত মুখখন দেখুওৱা হৈছিল মানে কোনোবা এজন অভিনেতাৰ মুখত তেখেতৰ এক্সপ্ৰেশ্যনবিলাক দেখুৱাবৰ কাৰণে গতিকে সেই ধৰণৰ তেতিয়া আমি সৰু তেতিয়া দেখা মনত আছে আৰু হয় মানে স্পটলাইটৰ মানে ব্যৱস্থাটো পৰৱৰ্তী সময়ত বোধকৰো 50 চনৰ পিছৰ পৰা লাইটৰ ব্যৱস্থাটো উন্নত হৈছে আৰু লখিমপুৰ ছাৰ এটা কথা মোৰ মানে বৰ্তমান দেখি থকা আপোনালোকৰ যিখন গাঁও বৰমূৰীয়া গাঁও ইয়াত অতি শেহতীয়াকৈ এটা সৰু ল'ৰা বুলি অৱশ্যে কৈছে কিন্তু যথেষ্ট দক্ষতা সম্পন্ন যথেষ্ট প্ৰতিভা থকা দেৱপ্ৰতিম বৰা দেৱই যথেষ্ট আমাৰ লখিমপুৰৰ নাটকৰ ক্ষেত্ৰখনত কাম কৰি আছে শেহতীয়াকৈ এখন বিদ্যালয় স্থাপন কৰিছে এই দেৱপ্ৰতিমহঁতৰ দৰে উঠি অহা ময়ো সেই উঠি অহা প্ৰজন্মতে পৰোঁ এই উঠি অহা প্ৰজন্ম যিসকলে নাটক কৰিবলৈ আগবাঢ়ি আহিছে আপুনি কি পৰামৰ্শ আগবঢ়াব আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা মই ইতিমধ্যে দেখিছোঁ দেৱপ্ৰতিম বৰুৱাই ইতিমধ্যে 2খনমান নাটক কৰিছে আৰু মানে আচৰিত ধৰণৰ মানে উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ কাৰণ বহুত বেচেৰা কষ্ট কৰি তেওঁ বোধকৰো NSGত হেৰি লৈ আহিছে নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি তেওঁ মানে খুব এটা ভাল পদক্ষেপ লৈছে আৰু এই ধৰণৰ যদি তেওঁ এনেকৈ এই সকলোকে শিকাই বুজাই লয় তেতিয়াহ'লে আমাৰ নাট্য ক্ষেত্ৰখনৰ বহুত উন্নতি হ'ব বুলি মই ভাবোঁ কাৰণ সি যথেষ্ট তাৰ ল'ৰাটোৰ নলেজ আছে আৰু অভিনয় ভাল তেওঁ যি নক্ষত্ৰ থিয়েটাৰত যি অভিনয় কৰি দেখুৱালে তাত তেওঁৰ অভিনয় ভাল আৰু তেওঁ মুভমেণ্ট তাৰপিছত তেওঁ ডাইলগ ডেলিভাৰী আৰু ডাইলগ থ্ৰ' কৰা যিবিলাক হেৰি বৰ সুন্দৰ হৈছে আৰু বোধ কৰোঁ তেওঁ শিকাই বুজাই ল'লে বাকীখিনিও যথেষ্টখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ এই কেতিয়াবা আমি দেৱপ্ৰতিমহঁতৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়া আপোনাকো গুৰু মানে বা আপোনালোকক সেৱা জনাব খোজে সদায় এই ব্যক্তিসকলক আপুনি দেৱপ্ৰতিমহঁতৰ বয়স বা তাতকৈ যেতিয়া কম বয়সত আছিল আপোনালোকে লখিমপুৰ জিলাখনৰ কোন ব্যক্তিক ধৰক গুৰু নেমানিলেও অন্ততঃ আদৰ্শ ব্যক্তি হিচাপে অনুপ্ৰাণিত হৈ আগবাঢ়িছিল সেইখিনি ক্ষেত্ৰত মই প্ৰথমে নাম ল'ব লাগিব ছফিয়া আহমেদ আমাৰ কেবিনেটৰ মানিকা আহমেদৰ দেউতাক এজন ভাল অভিনেতা আছিলে আৰু দেৱপ্ৰতিমৰ ককাক ৰামনাথ বৰা তেখেতে ভাল অভিনয় কৰিছিলে আৰু তেনেকৈ অভিনয় কৰা আৰু ভালেমান কেইজন আছিলে আমাৰ কেবিনেটৰ দুগা সময় অভিনয় কৰিছিলে গিৰীশ ভূঞা আমাৰ শৰৎ ভূঞা আৰু বিশেষকৈ হৰেণ ভূঞা অভিনেতা নহ'লেও ভাল নাট্যকাৰ আছিলে অসমৰ নাম জ্বলা নাট্যকাৰ গতিকে সেইসকলৰ নামটো ল'ব লাগিব আৰু লগতে আমাৰ অভিনয় কৰা আৰু লখিমপুৰত আৰু ভালেমান কেইজন ব্যক্তি আছিলে আমি সেই সৰুতে এবাৰ দেখিছিলোঁ
মই নামবিলাক পাহৰি গৈছোঁ এতিয়া। প্ৰতীক কাকতি নেকি এজন আছিলে ভাল অভিনেতা, কমলানাথ আছিলে এজন ভাল অভিনেতা, মানে আৰু তেনেধৰণৰ জীৱন বৰা, পৰেশ বৰা, এইবিলাক ভাল দক্ষ অভিনেতা। তাৰ উপৰিও আৰু কেইবাজনো আছে, মই এতিয়া মোৰ নামটো ঘপককৈ মুখলৈ অহা নাই। আৰু সেইধৰণে আমাৰ লক্ষী নেওগৰ ক'ব পাৰি, তেখেতো ভাল অভিনয় কৰিছিলে। এনেধৰণে আৰু বহুত আছে। হয় ছাৰ, ধন্যবাদ জনাইছোঁ। আজি আমাৰ সময় হ'ল আপোনাৰ পৰা বিদায় লোৱাৰ। শিল্পীৰ পৃথিৱী শিতানত আপোনাৰ সৈতে কথা পাতি আছোঁ। পৰৱৰ্তী খণ্ডত ছাৰ পুনৰ আপোনাৰ কাষলৈ আহিম অন্য এটি নতুন খণ্ডলৈ। বহুত বহুত ধন্যবাদ জনাইছোঁ। মই যিখিনি পাৰোঁ, যিমান দূৰলৈকে পাৰোঁ আৰু মনত ৰাখি ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ ছাৰ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ৬ষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎকাৰ গ্ৰহণ মিণ্টু শইকীয়াৰ আৰু সম্পাদনাত ৰুবুল হাজৰিকা। সাক্ষাৎকাৰটিৰ ৭ম তথা অন্তিম খণ্ডটি প্ৰচাৰ হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ এই অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি জিতেন বৰুৱাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। ৰেডিঅ' লখিমপুৰৰ কবিতা পাঠৰ অনুষ্ঠানত মই দুটিমান কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ কবিতাৰ শিৰোনাম সৰাপাতৰ খহনীয়াত। সৰাপাতৰ খহনীয়াত ঢাক খাই পৰে সেউজ মাটিৰ উদীয়মান ৰং। স্খলিত হালধীয়াৰ চলাহী কথাত বিচলিত হয় তন মন চেতন। ক'ৰবাত হেৰাই যায় অস্তিত্বৰ শেষৰটো তৰা। কোনে জানে কোনে ভাবে চিৰবসন্তৰ আহ্বান যে মিছাৰ ছাইহনা বিভৎস পহেলিকা। পৰিসমাপ্তিৰ দৃশ্যপটত বেলি থমকিলৈ যে ৰ'দ হেৰাই তেনে নহয়। জোনাকৰ উৎসও হ'ব পাৰে ৰ'দৰ অনুশীলন। এই প্ৰত্যয়ৰ বাণী বিলাবলৈকে প্ৰবল বিজুলী গাজনি ধুমুহা বৃষ্টিপাতৰ মাজতো থিয় হৈ আছে এজন কবি আৰু তেওঁৰ ছাঁ। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম চৰাই আৰু চিলা। চৰাই আৰু চিলা, জীৱন আৰু দাসত্ব। চৰাইবোৰ যুঁজাৰু, চৰাইবোৰ পৃথিৱীৰ সাধু। দুখমোকালিতে সূৰ্যমুখী হৈ বিয়লি উভতি আহিব পাৰে অস্তাচলৰ বাটেৰে চৰাইবোৰে। ঠোঁটেৰে কঢ়িয়াই আনিব পাৰে আকাশৰ ঠিকনা কিম্বা মাটিৰ মমতা। চিলাবোৰ বন্দী খেয়ালি হাতৰ মুঠিত। ইচ্ছা কৰিলে গৰাকীয়ে চিলাবোৰক দুহাতেৰে ঠেলি দিয়ে সুদূৰলৈ। মন কৰিলেই চিলাবোৰক ভূপতিত কৰে অকাতৰে। চিলাবোৰ যিমান ৰঙীন সিমান সুবিধাবাদী অথবা আত্মাভিমানী। চৰাইবোৰ যিমান চঞ্চল সিমান সৰবৰহী। চিকাৰীৰ সহজাত লক্ষ্য চৰাই যদিও চৰাই সদায় মুক্ত। চিলাৰ শত্ৰু গৰাকী নিজেই। ওপৰলৈ উঠা কিম্বা তললৈ নমাৰ খেলখনত চিলাবোৰ সৰ্বক্ষণ বিপন্ন। ক্ষণিক অস্তিত্বৰ বাহিৰে চিলাবোৰ সদায় গৌণ। আনহাতে চৰাইবোৰে পৃথিৱীৰ সুষমা, গতিশীল আৰু মুক্ততাৰ সাৱলীল পৰিক্ৰমা। জীৱন কি চৰায়ে জানে, দাসত্ব কি চৰায়ে বুজে। মোৰ অন্য এটি কবিতাৰ শিৰোনাম বেলিটো বলিয়া হৈছে। বেলিটো বলিয়া হৈছে বুলি সিহঁতে বিজ্ঞাপন বিয়পাইছে। দিন ৰাতিৰ অংকত আউল লগাই ঘড়ীৰ পৰা উচ্ছেদ কৰিছে ঘণ্টা মিনিটৰ কাটা। নিষেধাজ্ঞাৰ চমতাৰে ঋতুবোৰক বৰকৈ কোবাইছে। সময়ক কাবু কৰিব খোজা জৰাখণ্ডৰ অঙহী বঙহীয়ে ঋতুবোৰ যাতে সঠিক সময়ত আহিব নোৱাৰে তাৰ বাবে ঋতুবোৰক খুৰা কৰাৰ গোপন অভিসন্ধি এটাও সৰ্বত্ৰে চলি আছে। আচলতে ইয়াত আধাৰ খহিছে। বিকৃতিবোৰ সুকৃতিৰ বুনিয়াদত খোপনি পুতি বহিবলৈ পৃথিৱীখনক কংসৰ পোতাশাল কৰিব খোজাসকলে পাহৰি গৈছে যে অচিৰেই জন্মাষ্টমী আহি আছে। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি জিতেন বৰুৱাৰ স্বৰচিত কবিতা পাঠ শুনিলে।
আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। শুভৰাত্ৰি।